এই মুহূৰ্তত দৰ্শকক দিব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা অব্যাহত। লাংকাচি আৰক্ষী চকীৰ বৃহৎ সাফল্য। পুৱাই লাংকাচি আৰক্ষীয়ে ক্ৰুড অইল সহ আটক কৰে দুজনক। তিনিচুকীয়া জিলাৰ লাংকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাৰ নেতৃত্বত চলোৱা অভিযানকাৰী দলটোৱে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় ক্ৰুড অইল সহ দুজনক। এখন AS02CC 7389 নম্বৰৰ টাটা য়োদ্ধা বাহনত গড়বস্তিৰ মাজমজিয়াত 12টাকৈ ড্ৰামত 2400 লিটাৰ ক্ৰুড অইল জব্দ কৰিছে আৰক্ষীয়ে। উক্ত ক্ৰুড অইলখিনি মাকুম ধুলিজান গাঁৱৰ পৰা সৰবৰাহ কৰি লৈ গৈছিল আৰু ধৃত দুই যুৱক মাকুম বাৰেকুৰিৰ ক্ৰমে প্ৰণৱ গোহাঁই আৰু অমৰজ্যোতি নেওগ বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে। আজি ৰাতিপুৱা প্ৰায় ঘণ্টামান আগত বজালিনী থানাৰ ইনচাৰ্জে মোক খবৰ দিলে যে আমি এখন তেলৰ গাড়ী ধৰিছোঁ, আপুনি আহিব লাগে। তো আমি আহি পেলাই ইয়াত দেখিছোঁ স্পটত এখন কি গাড়ী হয়, টাটা য়োদ্ধা গাড়ী এখনত 12টা তেলৰ মানে ক্ৰুড অইলৰ টেংকি বেৰেল মানে তেখেতসকলে জব্দ কৰিছে আৰু দুজন তাতে দোষী মানে এজন ড্ৰাইভাৰ এজন লগত থকা ব্যক্তিক তেখেতসকলে আটক কৰিছে। সেইখিনি আমি এনেই জনা মতে তেখেতসকলে এইখিনি ধুলিজান গাঁৱৰ পৰা আনিছে বুলি কৈছে আৰু কলৈ নিব সেই কথাটো আমি এতিয়ালৈকে জনা নাই।